মূল পথ নিৰ্মাণ কৰিব কাৰণ মোকে তোমালোকে দেখিছা গোটেইখিনি যে এইখন কলেজৰ অধ্যক্ষ আছিলোঁ এটা সময়। তাৰপিছতে আজি বিশেষ এটা কামত কলেজলৈ আহিবলৈ বিচাৰিছিলোঁ। আহোঁতে গাড়ীখন লৈ আহিম বুলি ভাবিছিলোঁ, গাড়ীখন নাই। তাৰপৰা চাইকেলখন আনিছোঁ, চাইকেলখনো ভালদৰে চলাব নোৱাৰি। আৰু অল ইণ্ডিয়া থাকোঁতে এই ৰাস্তাটো কিয় এনেকুৱা হৈ আছে সেই কথাও মই ভালদৰে বুজি পোৱা নাই। ছাত্ৰ ছাত্ৰীসকলে এইবাবে এই ৰাজপথত ওলাই আহিব লগা হৈছে, কিয়নো এই মূল পথছোৱাত আহিলে আপোনালোকে পৰিলক্ষিত কৰিব যে কি ধৰণৰ অৱস্থা হৈছে। ইয়াত বাৰিষা যি বৰষুণ দিয়ে সেই অৱস্থাত এই ৰাস্তাটো কি অৱস্থা হৈছে। আজি আপোনালোকে দেখিছে যে গাড়ীসমূহ কেনেধৰণে আহিছে, জনসাধাৰণৰ কি সমস্যা হৈছে, ছাত্ৰ ছাত্ৰীসকলৰ কি ধৰণৰ সমস্যা হৈছে। এই সমস্যাসমূহৰ কাৰণে আমি এই ৰাজপথত ওলাই আহিছোঁ। আমাৰ দুলীয়াজান মহাবিদ্যালয়ৰ ক্লাছসমূহ ইতিমধ্যে হায়াৰ ছেকেণ্ডেৰী পাঠ্যক্ৰম আৰম্ভ হৈছে আৰু কিছুদিনৰ পিছতে আমাৰ UGC গাইডলাইন আহিলে যে আমাৰ কলেজসমূহ যি ডিগ্ৰী আছে তেওঁলোকক খুলি দিয়াৰ নিৰ্দেশ আহিছে। তাৰপিছতে আমাৰ কলেজসমূহ যেতিয়া খুলি দিব তেওঁলোকৰ কি ধৰণে সমস্যা হ'ব, ছাত্ৰ ছাত্ৰীসকলে এই মূল পথছোৱাইদি কি ধৰণে আহিব। ক্লাছবোৰ আমি বৰ্জন কৰি ৰাস্তালৈ আহিব লগা হৈছে, কিয়নো দেখিছে আপোনালোকে ৰাস্তাখনৰ অৱস্থা কেনেকুৱা হৈছে। আমি গাড়ী পান আমি কেনে টুকটুক এখন আহিবলৈ নিবিচাৰে যে আমাৰ এই ৰাস্তাখন দেখি কিনে আমি নাযাওঁ, কাৰণ আমাৰ ক্লাছ থাকে 8:30 বজাত। আমি কেনেকৈ আহিম? আমাৰতো ক্লাছবোৰ আমি মিছ কৰিব নোৱাৰোঁ, আমি ক্লাছ কৰিবই লাগিব। যেনেকৈ হ'লে আমাৰ এতিয়া হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিম, আমাৰ যদি এটেণ্ডেঞ্চ নাপায় তেতিয়ালৈকে আমি ক্লাছ কৰিব এক্সাম দিব নোৱাৰোঁ। সেইটো কাৰণে আমি অল ইণ্ডিয়া লিমিটেডৰ অনুৰোধ জনাব বিচাৰিছোঁ যে তেওঁলোকে অতি শীঘ্ৰে আমাৰ পথছোৱা নিৰ্মাণ কৰি দিয়ক। প্ৰতিবাদ কৰিবলগীয়া কাৰণ আমাৰ হৈছে আমাৰ দুলীয়াজান মহাবিদ্যালয়ৰ যি মূল পথছোৱা, সেই পথছোৱা যোৱা 4-5 মাহ ধৰি এনেদৰে আপোনাৰ দেখিছে যে যিদৰে বেয়া হৈ আছে। অল ইণ্ডিয়াই যোৱা 4 মাহ আগতে এই ৰাস্তাখন নিৰ্মাণ কৰিবলৈ লৈছিলে। তেওঁলোকে পাইপ আৰু ইয়াত কিবা খনন কৰিছিলে ইয়াত বনাবলৈ, কিন্তু তেওঁলোকে যোৱা 4 মাহ ধৰি ইয়াত এতিয়ালৈকে পথছোৱাটো নিৰ্মাণ কৰা নাই। আমি অল ইণ্ডিয়া কৰ্তৃপক্ষক বহুতবাৰ আমি নিবেদন কৰিছিলোঁ, কিন্তু তেওঁলোকে আমাৰ কথা শুনা নাই, আমাক গুৰুত্ব দিয়া নাই। সেয়েহে আমি আজি মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে নিজৰ শ্ৰেণীকোঠাৰ যি ক্লাছসমূহ আছিলে সেইখিনি এৰি কিনে আজি আমি আন্দোলন কৰিবলগীয়া হৈছে।